নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত আপোনালোকৰ সহায়ক হোৱাকৈ কিছুমান সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ, বিশেষকৈ অসম আৰক্ষীৰ লিখিত পৰীক্ষা আজি যিহেতু আহি আছে, গতিকে সেই পৰীক্ষাটোতো আপোনালোকে এই প্ৰশ্নসমূহৰ পৰা বিশেষকৈ উপকৃত হ'ব বুলি আমি আশাবাদী। গতিকে আহকচোন পলম নকৰি আমি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি আমি আপোনালোকৰ মাজলৈ লৈ অহা প্ৰথম প্ৰশ্নটি হৈছে, জাপানৰ মুদ্ৰা কি নামেৰে জনাজাত? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ইয়েন। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলিও জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব শুৱালকুছি। পৰৱৰ্তী প্ৰশ্নটি হৈছে, ক্ষেত্ৰফল হিচাপত অসমৰ কোনখন জিলা সৰ্ববৃহৎ? ইয়াৰ উত্তৰ হ'ব কাৰ্বি আংলং জিলা। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, হেমকোষ নামৰ অভিধানখন ৰচনা কৰা প্ৰথম অসমীয়া হ'ল? ইয়াত অপশ্যন দিয়া আছে, 4টা অপশ্যন দিয়া আছে, আৰু ইয়াৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব হেমচন্দ্ৰ বৰুৱা। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? খুবেই সহজ প্ৰশ্ন, আশা কৰিছোঁ উত্তৰটো সকলোৱে জানে। উত্তৰটো মই কৈ দিছোঁ, ইয়াৰ উত্তৰ হ'ব গোপীনাথ বৰদলৈ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, ব্যাসে কৈ যোৱা সময়ত মহাকাব্য মহাভাৰত কোনে লিখিছিল? ইয়াৰ উত্তৰ হ'ব গণেশে। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, কিমান চনত অসমৰ ৰাজধানী শিলচৰৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1973 চনত। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ বাংগালুৰুত। পৰৱৰ্তী প্ৰশ্নটি হৈছে, অসমৰ কোনখন চহৰত এছিয়াৰ শুকান মাছৰ সৰ্ববৃহৎ বজাৰ আছে? উত্তৰ হ'ব জাগিৰোডত। পৰৱৰ্তী প্ৰশ্নটি হৈছে, ইয়াণ্ডাবু সন্ধি ইষ্ট ইণ্ডিয়া কোম্পানী আৰু তলৰ কাৰ সৈতে হৈছিল বা কাৰ চুক্তিৰ মাজত স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বাৰ্মাৰ ৰজা। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, ব্ৰহ্মপুত্ৰ তৃষ্ণা নদীত সংযোগ হোৱাৰ পিছত কি নামেৰে জনাজাত? উত্তৰ যমুনা। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, মণিপুৰৰ ৰজা বক্ৰবাহনৰ পুত্ৰ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মণিপুৰৰ ৰজা বক্ৰবাহনৰ পুত্ৰ আছিল অৰ্জুন। পৰৱৰ্তী প্ৰশ্নটি হৈছে, অসমৰ জনসংখ্যাৰ হিচাপত কোনখন জিলাত সৰ্বাধিক? উত্তৰ হ'ব নগাঁও জিলা। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, অসমৰ আটাইতকৈ ডাঙৰ কৃষিভিত্তিক উদ্যোগটো কি? উত্তৰ চাহ উদ্যোগ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, অসমৰ জনসংখ্যাৰ হিচাপত কোনখন জিলাত সৰ্বাধিক? ইয়াৰ উত্তৰ হ'ব নগাঁও। এই প্ৰশ্নটো আগতেও কৈছোঁ, আচলতে প্ৰশ্নসমূহ সজাওঁতে কেতিয়াবা একেটা প্ৰশ্নই দুবাৰকৈ আহিছে, হৈ গৈছে দুবাৰকৈ, গতিকে আপোনালোকে ভালদৰে চাই ল'ব। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, কোনে ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদ কৰিছিল? ইয়াত প্ৰশ্নটো অকণমান টাইপিং কৰোঁতে আচলতে কিছুমান সৰু সুৰা মিষ্টেক হয়, গতিকে এইবিলাক ভুলবোৰ নিজেই চাই ল'ব। এইটো কোনে ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদ কৰিছিল তেনেধৰণৰ হ'ব লাগিছিল। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাধৱ কন্দলী। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, 1963 চনত কোনখন ৰাজ্য অসমৰ পৰা পৃথক কৰা হৈছিল? উত্তৰ হ'ব নাগালেণ্ড। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, জীৱনী স্মৃতিৰ তীৰ্থ কাৰ জীৱনৰ ওপৰত লিখা হৈছিল?
বা লিখা হৈছে? ইয়াৰ উত্তৰ হ'ব নবীন চন্দ্ৰ বৰদলৈ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে কোনজন অসমীয়া কবিক ধনী কবি বুলিও জনা যায়? ইয়াৰ উত্তৰ হ'ব বিনন্দ চন্দ্ৰ বৰুৱা। এইখিনিতে আপোনালোকক কৈ থওঁ যে কবিসকলক জন্মনামসমূহ বা কবিসকলক কি নামেৰে জনা যায়, তেওঁলোকৰ প্ৰকৃত নাম সলনিও আৰু কি কবি বা কি হিচাপে জনা যায়, এনেধৰণৰ প্ৰশ্নসমূহ প্ৰায় আমি প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত আহি থকা দেখিবলৈ পাওঁ। গতিকে এনেধৰণৰ প্ৰশ্ন উত্তৰসমূহ প্ৰায় এনেধৰণৰ প্ৰশ্নবোৰ আপোনালোকে উত্তৰসমূহ ভালদৰে চাই যাব। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হয়তো সকলোৱে জানেই। ইয়াৰ উত্তৰ হ'ব কৃষ্ণকান্ত সন্দিকৈ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে কোনটো বংশৰ মুদ্ৰাক নাৰায়ণী নামেৰে জনা গৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কোচ। পৰৱৰ্তী প্ৰশ্নটি হৈছে এটা চনেটত, ইয়াত ক্ষমা কৰি দিব, ইয়াত টাইপিং ভুল হৈ পিনি ঘনেট হৈ আছে, এইটো ঘ নহয় আচলতে চ হ'ব লাগিছিল, প্ৰথম চ হ'ব লাগিছিল। তো এটা চনেটত কিমান শাৰী থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 14। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয়ী কোন আছিল? ইয়াৰ উত্তৰটো হয়তো সকলোৱে জানেই, তথাপিও মই কৈ দিছোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভোগেশ্বৰ বৰুৱা। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ কিমানতম ৰাষ্ট্ৰপতি আছিল? উত্তৰ পঞ্চমজন। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে অসমীয়া দৈনিক ইংৰাজী কাকতৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ ৰাধা গোবিন্দ বৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে মুদ্ৰাৰ প্ৰচলন কৰা প্ৰথম আহোম ৰজা কোন আছিল? উত্তৰ জয়ধ্বজ সিংহ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে তলৰ কোনখন জিলাই ভূটানৰ সৈতে সীমাভাগ নকৰে? উত্তৰ বঙাইগাঁও। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে কোনখন ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সোৱণশিৰি। ব্ৰহ্মপুত্ৰৰ সৈতে সম্বন্ধিত বহুতো প্ৰশ্ন বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত আমি আহি থকা দেখিবলৈ পাওঁ। এনেধৰণৰ যে ব্ৰহ্মপুত্ৰৰ দক্ষিণৰ উপনৈ বা উত্তৰ দিশৰ উপনৈ, এনেধৰণৰ বা ব্ৰহ্মপুত্ৰৰ আটাইতকৈ সৰু উপনৈখনৰ নাম বা ডাঙৰ উপনৈখনৰ, এনেধৰণৰ আমি প্ৰায় অহা দেখিবলৈ পাওঁ। গতিকে এনেধৰণৰ প্ৰশ্ন উত্তৰসমূহ আপোনালোকে ভালদৰে পৰীক্ষা হললৈ যাওঁতে চাই যাব। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে অসমৰ কোনখন জিলাই আটাইতকৈ দীঘলীয়া আন্তৰ্জাতিক সীমাৰেখা ভাগ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ধুবুৰী। পৰৱৰ্তী প্ৰশ্নটি হৈছে কোনজন ৰাজনীতিবিদক অসমৰ লোহা মানুহ বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিষ্ণুৰাম মেধি। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে ৰাজ্যসভাৰ বাবে অসমৰ পৰা সৰ্বাধিক কিমান সদস্য নিৰ্বাচিত হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 7জন। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে কোন বছৰত কটন কলেজ স্থাপন কৰা হৈছিল? উত্তৰ 1901 চনত। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোন চহৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তেজপুৰত। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে অসমীয়া কেলেণ্ডাৰত কোনটো মাহত 32 দিন থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আহাৰ মাহত। আৰু ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো লগতে আজিৰ এই ভিডিঅ'টোৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে খুবেই সহজ, আমি সকলোৱে হয়তো এই কথাটো জনা উচিত। ইয়াৰ শেষৰ প্ৰশ্নটি হৈছে আজিৰ হিমা দাসক কি নামেৰে জনা যায়? ইয়াৰ উত্তৰটো হয়তো সকলোৱে জানেই, তথাপি কৈ দিছোঁ। শুদ্ধ উত্তৰটো হ'ব
ধিং এক্সপ্ৰেছ।